মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ যি সমন্বয় ক্ষেত্ৰত এই সমন্বয় ক্ষেত্ৰত আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা যি উদ্যমিতা আঁচনি চেক প্ৰদান কৰিব প্ৰায় 37,872 মহিলাক উদ্যমিতা আঁচনিৰ আজি চেক প্ৰদান কৰিব আৰু 11 বজাৰ লগে লগে ইয়াত আহি উপস্থিত হ'বহি মুখ্যমন্ত্ৰীগৰাকী আৰু তাৰ বাবে ইতিমধ্যে গোলাঘাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা আহি হাজাৰ হাজাৰ মহিলা এই মুহূৰ্তত আহি উপস্থিত হৈছেহি আমাৰ কেমেৰা সহযোগী গণেশক দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু আজি মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'বহি দিনৰ 11 বজাৰ লগে লগেই প্ৰায় 37,000 মহিলাক উদ্যমিতা আঁচনি প্ৰদান কৰিব আৰু এই মুহূৰ্তত হাজাৰ হাজাৰ মহিলা এই মুহূৰ্তত আহি উপস্থিত হৈছেহি আজি মুখ্যমন্ত্ৰীগৰাকী আৰু ইয়াত আহি উপস্থিত হোৱাৰ লগে লগেই প্ৰায় 37,000 মহিলাক উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰিব এই মুহূৰ্তত গোলাঘাট সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ মহিলা আহি ইয়াত উপস্থিত হৈছেহি মই তেখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম মই কেমেৰা সহযোগী গণেশক সমগ্ৰ পৰিৱেশটো এবাৰ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ হাজাৰ হাজাৰ মহিলা আজি পুৱাৰ ভাগৰ পৰাই আহি গোলাঘাটৰ যি সমন্বয় ক্ষেত্ৰত আহি উপস্থিত হৈছেহি যিহেতু মহিলাসকলক আগবঢ়াই নিয়াৰ যি উদ্দেশ্য সকলোৱে যাতে স্বাৱলম্বী হৈ আগবাঢ়ি যাব পাৰে তাৰ বাবে মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনি প্ৰদান আঁচনি যুগুত কৰিছিল আৰু আজি মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি উদ্যমিতা আঁচনি যি চেক আজি আনুষ্ঠানিকভাৱে প্ৰায় 37,000 মহিলাক প্ৰদান কৰিব এই মুহূৰ্তত হাজাৰ হাজাৰ মহিলা ইয়াত আহি উপস্থিত হৈছেহি আমি মহিলাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যথেষ্ট মহিলা আহি ইয়াত উপস্থিত হৈছে তেখেতসকলৰ পৰা মই পোনে পোনে কথা পাতিবলৈ চেষ্টা কৰিম মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ আজি যিহেতু মহিলা উদ্যমিতা আঁচনি আপোনালোকে চেক লাভ কৰিব কি ক'ব আজি মুখ্যমন্ত্ৰীগৰাকী 11 বজাৰ লগে লগে আহি ইয়াত উপস্থিত হ'ব অকণমান উঠি দিলে সুবিধা হ'ব বহুত ভাল পদক্ষেপ লৈছে মহিলা সবলীকৰণ আঁচনি মহিলাসকলক হ'বলৈ আগবঢ়াই দিছে কেনেকুৱা লাগিছে আজি যিহেতু চেক প্ৰদান কৰিব আপোনালোকে 10,000 টকা প্ৰথম পৰ্যায়ত চেক প্ৰদান কৰিব 10,000 টকা লাভ কৰি আপোনালোকে কেনেধৰণে আগবাঢ়ি যাব কি কাম কৰিব বহুত ভাল অনুভৱ হৈছে নিশ্চিতভাৱে ক'ব লাগিব যে যথেষ্ট উৎসাহী মহিলাসকল মই আন এগৰাকী বাইদেউ চলাই আহিছোঁ কি ক'ব বাইদেউ আজি যিহেতু চেক প্ৰদান কৰিব আপোনালোকৰ মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত উপস্থিত হ'বহি কেনেকুৱা লাগিছে প্ৰতিগৰাকী সদস্যাই যাতে আগবাঢ়ি যায় উন্নয়ন কৰে যাতে পইচাটো পাই ভাল কামত লগায় তাৰে কামনা কৰোঁ যিহেতু 10,000 টকা প্ৰথম পৰ্যায়ত দিব যদি আপোনালোকে ভাল কাম কৰে 25,000 দিব তাৰপাছত 50,000 দিব লাখপতি বাধ্য বনাবৰ কাৰণে মুখ্যমন্ত্ৰী প্ৰয়াস কেনেধৰণে এই প্ৰচেষ্টাক কি ক'ব মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাম আমাৰ মহিলাসকলক এনেদৰে আগবঢ়াই নিয়াৰ বাবে ক'ব লাগিব যে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনাইছে যিহেতু এই আঁচনি লাভ কৰি যথেষ্ট উপকৃত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে আমি কেমেৰা সহযোগী গণেশৰ জৰিয়তে আমি সকলো এই যি ইয়াত উপস্থিত থকা মহিলাসকলক দেখুৱাবৰ বাবে আমি চেষ্টা কৰিছোঁ যিহেতু হাজাৰ হাজাৰ মহিলা প্ৰায় 37,000 মহিলাক আজি উদ্যমিতা আঁচনিৰ জৰিয়তে চেক প্ৰদান কৰিব মই এগৰাকী বাইদেউ চলাই আহিছোঁ কি ক'ব বাইদেউ আজি যিহেতু আপোনালোকক চেক প্ৰদান কৰিব এই চেক লাভ কৰি কি কৰিব আপোনালোকে ইনকাম কৰিম ছাগলী ল'ম ক'ৰ পৰা আহিছে আপুনি 10,000 টকা প্ৰথমতে লাভ কৰিব তাৰপিছত আপোনালোকে 50,000 পাব 25,000 পাব এই আঁচনিৰ জৰিয়তে কেনেধৰণে উপকৃত হ'ব মহিলাসকল ভাল ব্যৱসায় কৰিম বুলি ভাবিছোঁ তেনেকৈ কিবা কৰিম হয় নিশ্চিতভাৱে ক'ব লাগিব যে সকলোৱে যথেষ্ট উপকৃত হ'ব বুলি সকলোৱে উল্লেখ কৰিছে যিহেতু মহিলাসকল আহি ইয়াত উপস্থিত হৈছেহি সকলোৱে আনন্দত আত্মহাৰা হৈ পৰিছে যথেষ্ট মহিলা আহি ইয়াত উপস্থিত হৈছেহি মই বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যিহেতু উঠি দিলে অকণ সুবিধা হ'ব উঠি দিয়ক অকণমান মুখ্যমন্ত্ৰীগৰাকী 11 বজাত আহি উপস্থিত হ'বহি আপোনালোকে চেক ল'বলৈ আহিছে কি ক'ব আজি কেনেকুৱা লাগিছে ভালেই লাগিছে মুখ্যমন্ত্ৰী মহোদয়ে চেক দিব আমিও অকণমান স্বাৱলম্বী হ'ম বুলি আগবাঢ়িছোঁ ভালেই লাগিছে আমাৰ আজি 10,000 টকা চেক লাভ কৰিব কেনেধৰণে আগবাঢ়িব কি কৰিব মই তাঁতশালৰ হেৰিতে আগবাঢ়িম বুলি ভাবিছোঁ মাইনা শালত মুভিং শালত বাইদেউ কি ক'ব যিহেতু আজি পুৱাই আহি আপোনালোকে উপস্থিত হৈছে 11 বজাৰ লগে লগে মুখ্যমন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি কেনেকুৱা লাগিছে এই মুহূৰ্তত অকণমান উঠি দিয়ক ভালেই লাগিছে কি কৰিব 10,000 টকা লাভ কৰি কি কৰিব প্ৰথম অৱস্থাত মই ছাগলী পালন কৰিম কিমান দিন অপেক্ষা কৰিছিল এই চেকখন পাবৰ কাৰণে এবছৰ মানেই হ'ল যথেষ্ট অপেক্ষা কৰি আছে আজি ভাল লাগিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে কথা কয় তেনেধৰণে ৰাখিব পাৰেনে পাৰিছে আগতেও আপোনালোকে লাভ কৰিছে অনুদান মই পোৱা নাই এইবাৰ প্ৰথম পামহে 10,000
কি ক'ব বাইদেউ অকণমান উঠিলে সুবিধা হ'ব যিহেতু আজি চেক লাভ কৰিব আপোনালোকে এই চেক লাভ কৰি আপোনালোকে কি কৰিব মোক এইফালে চাওক আজি ভাল লাগিছে আৰু আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মহিলাসকলে বহুত সকাহ পাব আৰু মহিলাসকলক আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব বুলি আশা ৰাখিছোঁ এই বিশেষ দিনটোলৈ আপোনালোকে অপেক্ষা কৰি আছে কৰি আছিলোঁ বহুত দিনৰ কেনেকুৱা পৰা লাগিছে আজি আজি বহুত ভাল লাগিছে নিশ্চিতভাৱে কেমেৰা সহযোগী গণেশে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে হাজাৰ হাজাৰ ইয়াতে মহিলা ইয়াত সমবেত হৈছে আৰু সকলোৱে এই যি উদ্যমিতা আঁচনি লাভ কৰি যথেষ্ট উপকৃত হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু কেমেৰা সহযোগী গণেশৰ জৰিয়তে আমি দেখুৱাৰ বাবে চেষ্টা কৰিছোঁ হাজাৰ হাজাৰ মহিলা ইয়াত আহি উপস্থিত হৈছেহি আৰু সকলোৱে কেৱল এই বিশেষ দিনটোলৈ অপেক্ষা কৰি আছিল মই এগৰাকী বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আজি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে চেক লাভ কৰি কি কাম কৰিব ছাগলী গৰু কুকুৰা এইবিলাকৰ মানে পুহি আছোঁ নিশ্চিতভাৱে ক'ব লাগিব যে যথেষ্ট উপকৃত হৈছে এই মহিলাসকল গৰু ছাগলী আদি বিভিন্ন তেওঁলোকে পুহিব বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এই মুহূৰ্তত আমি হাজাৰ আৰু যথেষ্ট মহিলা ইতিমধ্যে বাটত আহি আছে কি ক'ব বাইদেউ আজি বিশেষ দিনটোৰ বাবে কেনেধৰণে অপেক্ষা কৰি আছিলে বহুত ভাল লাগিছে আজি দিনটো ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে যেনেধৰণে কথা কয় তেনেধৰণে হৈছে তেনেধৰণে হৈছে মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকা কেনেধৰণে চায় অকণমান উঠি দিলে সুবিধা হ'ব ধন্যবাদ ছাৰক ভাল লাগিছে আজি ইয়াত তাই মানুহ ইমান হৈছে ভাল লাগিছে ধন্যবাদ ইমানেই ক'বলৈ বিচাৰিছোঁ আজি এই বিশেষ দিনটোলৈ কিমান দিন অপেক্ষা কৰিছিলি বহুত মাহৰ এইবছৰে হ'ল আমাৰ অপেক্ষা কৰাটো আজি সপোনটো পূৰা হ'ল ভাল লাগিছে ধন্যবাদ